আজি মহান শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুতিথি। এই দিনটো অসমৰ গাঁৱে ভূঞে চহৰে নগৰে ৰজাঘৰ প্ৰজাঘৰ সকলোতে পালন কৰে শিল্পী দিৱস বুলি। আচলতে শিল্পীময় তিনিও কালৰ অতীত বৰ্তমান আৰু অনাগত ভৱিষ্যতৰ এই যি মহান যি বাণী, সেই বাণীৰে জ্যোতিপ্ৰসাদে কৈ থৈ গৈছিল যে সকলো গান গোৱা ব্যক্তিয়ে শিল্পী নহয়। শিল্পী হ'বলৈ হ'লে তেওঁ জনতাৰ হৃদয়ত থাকিব লাগিব, জনতাৰ প্ৰাণৰ কথা ক'ব লাগিব, জনতাৰ প্ৰাণে প্ৰাণে প্ৰাণৰ সঞ্চাৰ কৰিব পৰা শক্তি থাকিব লাগিব। আৰু সেই তেনেকুৱা এজন শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভা, ভূপেন হাজৰিকা বা আজি ৰাজীৱ সদিয়ালৈকে, আজি ৰাজীৱ সদিয়া আমাৰ মাজত নাই, এই মুহূৰ্ততে শিল্পী দিৱসৰ এই প্ৰাক মুহূৰ্তত এইজন ব্যক্তিলৈ, এইজন যুৱকলৈ মোৰ আচলতে সশ্ৰদ্ধ প্ৰণিপাত নিবেদন কৰিছোঁ। আমি বৰ দুৰ্ভাগ্য জাতি, এফালৰ পৰা সৌভাগ্য যে আমি জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভা, ভূপেন হাজৰিকাক আমি পাইছোঁ, কিন্তু ৰাজীৱ সদিয়াক আমি আঠ বাটতে হেৰুৱাই দিব লগা হোৱাৰ কাৰণে আমি আচলতে এটা দুৰ্ভাগ্য জাতি বুলি কৈছোঁ। কাৰণ নতুন প্ৰজন্মৰ মাজত আজি আপোনালোকে দেখিছে যি প্ৰসিদ্ধ শিল্পী বুলি নিজকে, মই জনপ্ৰিয় বুলি নকওঁ, প্ৰসিদ্ধ মানে গায়ক, আজি গায়কে এজন গণশিল্পীৰ মৃত্যুত তেওঁ শোক প্ৰকাশ কৰিবলৈ তেওঁ থেৰু গেৰু লগাইছে। তো তেনেকুৱাবিলাক কি শিল্পী মনৰ শিল্পী হ'ব। কিন্তু আজি যিজন শিল্পীৰ আমি ইয়াত আজি পাতিছোঁ, সোঁৱৰণি দিৱস পাতিছোঁ, জ্যোতিপ্ৰসাদ আগৰৱালা, সেই জ্যোতিপ্ৰসাদ আগৰৱালাই আমাক বহুত দি থৈ গৈছে। গান দি থৈ গৈছে, নাটক দি থৈ গৈছে, কবিতা দি থৈ গৈছে, অভিনয় দি থৈ গৈছে, চিনেমা দি থৈ গৈছে, তেওঁ গল্প দি থৈ গৈছে, উপন্যাস দি থৈ গৈছে, প্ৰবন্ধ দি থৈ গৈছে। শিল্পীৰ পৃথিৱী নামৰ যিটো প্ৰবন্ধ, শিল্পী পৃথিৱী নামৰ প্ৰবন্ধটো মই সকলোকে পঢ়িবলৈ আহ্বান জনাওঁ। সেইটো প্ৰবন্ধত আচলতে কোনজন শিল্পী নহয় সেই কথাটো তাত ধুনীয়াকৈ কৈ থৈ গৈছে। তো সেইকাৰণে মই কওঁ যে সামগ্ৰিকভাৱে আমি আজি শিল্পী দিৱসত এইজনা শিল্পীলৈ আমি জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলে ইয়াত বিভিন্ন অনুষ্ঠান চিনামৰা জাতীয় বিদ্যালয়ত পৰিৱেশন কৰিছে। আৰু এই মুহূৰ্তত পুনৰবাৰ মই ৰাজীৱ সদিয়ালৈ শ্ৰদ্ধা নিবেদন কৰি সামৰণি মাৰিছোঁ।